নমস্কাৰ শিক্ষাগুৰুসকল। আমাৰ বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীৰ লগতে যিসকল নিবনুৱা DLED বা BEd পাছ কৰি আছে বা চাকৰি অপেক্ষাত আছে তেওঁলোকৰ বাবেও এটি ভাল খবৰ। প্ৰাথমিক পৰ্যায়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পৰ্যন্ত শিক্ষকৰ নাটনি দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ ফলত টেট উত্তীৰ্ণ হৈ থকা বা ভৱিষ্যতে উত্তীৰ্ণ হ'বলগীয়া সকলৰ মনলৈ আহিছে আশাৰ বতৰা। বিত্ত বিভাগৰ NOCৰ পাছত বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনাটি আপোনালোকে যোনটো স্ক্ৰীনত দেখা পাই আছে, এই নিৰ্দেশনাটিৰ ফলত পুনৰ নিযুক্তিৰ ব্যৱস্থা নথকা প্ৰায় 35,000ৰো অধিক শিক্ষক কৰ্মচাৰী পদত নিযুক্তিৰ পথ প্ৰশস্ত হৈ পৰিল। ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো যোৱা 10 মাৰ্চৰ কেবিনেটত অনুষ্ঠিত অনুমোদন জনোৱা হৈছিল। যদিও বিদ্যালয় শিক্ষা বিভাগে যোৱা 10 জুনত আনুষ্ঠানিক জাননী জাৰি কৰিছে। এই জাননীৰ ফলত 1 জানুৱাৰী 2013 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ ভেঞ্চাৰ স্কুলসমূহৰ যিবোৰ পদ প্ৰাদেশিকৰণ হৈছিল, সেই পদবোৰ এতিয়াৰ পৰা স্থায়ী পদ হৈ পৰিব। অৰ্থাৎ মুঠ 35,532টা পদ শিক্ষকৰ স্থায়ী হৈ পৰিল। উল্লেখযোগ্য যে 2013 চনত ভেঞ্চাৰ স্কুলসমূহত নিৰ্ধাৰিত অৰ্হতা থকা শিক্ষকসকলৰ পদহে প্ৰাদেশিকৃত হৈছিল, যাৰ ফলত শিক্ষকসকলৰ মাজৰ পৰা কোনো শিক্ষকে চাকৰি এৰিলে বা মৃত্যু হ'লে বা অৱসৰ ল'লে প্ৰাদেশিকৃত পদসমূহ খাৰিজ হৈছিল। অৰ্থাৎ যদি কোনো বিদ্যালয়ৰ হিন্দী শিক্ষকজনে অৱসৰ ল'লে, সেই পদৰ নাইকিয়া হোৱাৰ ফলত নতুন নিযুক্তি সম্ভৱ হোৱা নাছিল। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ পাছত বিত্ত বিভাগে NOC দিয়া আৰু শিক্ষা বিভাগে জাননী জাৰি কৰাৰ পাছত প্ৰাদেশিকৃত হোৱা শিক্ষক কৰ্মচাৰীয়ে স্থায়ী ৰিটেনশ্যন লাভ কৰিব। এই সিদ্ধান্তৰ ফলত 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়ৰ পদত কাম কৰা শিক্ষকে মৃত্যুবৰণ কৰিলে বা অৱসৰ ল'লে, সেই পদৰ বিপৰীতে শিক্ষা বিভাগে নতুন নিযুক্তি দিয়াৰ NOC বিত্ত বিভাগৰ ফালৰ পৰা লাভ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এতিয়া যিসকল শিক্ষকক নিযুক্তি দিছে, সেইসমূহ 2013 চনৰ আগৰ বিদ্যালয়। ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফলত প্ৰাদেশিকৃত বিদ্যালয়ত অৱসৰ বা আন কাৰণত খালী হোৱাৰ লগে লগে খাৰিজ হোৱা পদৰ বিপৰীতে শিক্ষক কৰ্মচাৰীক নিযুক্তি দিব পাৰিব। ইয়াৰ লগে লগে নিযুক্তি হ'বলগীয়া শিক্ষক কৰ্মচাৰীৰ পদৰ সংখ্যা বৃদ্ধি পাব, যোনটো আমাৰ সকলোৰে কাৰণে এটি ভাল খবৰ। উল্লেখযোগ্য যে 2013 চনত নিম্ন প্ৰাথমিকত 9,655, উচ্চ প্ৰাথমিকত 10,553টা আৰু কৰ্মচাৰী 1,728টা, মুঠ 21,934টা পদ প্ৰাদেশিকৃত কৰা হৈছিল। আনহাতে মাধ্যমিক পৰ্যায়ৰ হাইস্কুলত শিক্ষক কৰ্মচাৰীৰ পদ 12,536টা, উচ্চতৰ মাধ্যমিকত 537টা আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত 521টা, মুঠতে 13,594টা পদ প্ৰাদেশিকৃত হৈছিল। এই পদসমূহে স্থায়ী ৰিটেনশ্যন পোৱাৰ ফলত পদ খাৰিজ হৈ যোৱাৰ পৰিৱৰ্তে স্থায়ী পদ হৈ পৰিল আৰু নতুন নিযুক্তিৰ ব্যৱস্থা এই পদসমূহৰ বিপৰীতে থাকিব। ৰিটেনশ্যনৰ সিদ্ধান্তৰ ফলত 35,000ৰো অধিক শিক্ষক কৰ্মচাৰীৰ পদৰ বিপৰীতে নতুন নিযুক্তিৰ পদ খোল খোৱাত টেট উত্তীৰ্ণ হৈ থকা বা সুদূৰ ভৱিষ্যতে যিসকলে টেট উত্তীৰ্ণ হ'ব, DLED বা BEd লৈ থোৱা বা DLED বা BEd ল'ব, তেওঁলোক নিযুক্ত হ'ব পাৰিব। উল্লেখযোগ্য যে 2016 চনত ৰাজ্য চৰকাৰৰ চাকৰিত থকা প্লেন আৰু নন প্লেন ব্যৱস্থা উঠাই দি স্থায়ীভাৱে ৰিটেনশ্যনৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু 2013 চনৰ প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত ৰিটেনশ্যনৰ আৱশ্যকতা আছিল আৰু যোনটো বৰ্তমান চৰকাৰে কৰিছে। এটি ভাল খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতো, যিহেতু আমাৰ বিদ্যালয়সমূহত যি শিক্ষকৰ অভাৱ, সেই অভাৱ এই পদক্ষেপৰ পিছত কিছু পৰিমাণে হ'লেও দূৰ হ'ব। আৰু যিসকল নিবনুৱা আছে, যিসকলে টেট
উত্তীৰ্ণ হৈ থৈছে বা BEd DLEd কৰি থৈছে তেওঁলোকৰ বাবেও এটি ভাল খবৰ, কাৰণ তেওঁলোকৰ নতুন নিযুক্তি 35,000ৰো অধিক পদৰ বাবে নতুন নিযুক্তিৰ পথ প্ৰশস্ত হৈ উঠিছে। গতিকে এই খবৰটি সকলোৰে বাবে খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভিডিঅ'টি চাই থকা সময়ত লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।